ছাত্ৰ ছাত্ৰীসকল, এতিয়া মই তোমালোকক 8 নম্বৰ প্ৰশ্নটো সমাধান কৰি দি আছোঁ। চেপ্টাৰ 6 এক্সাৰচাইজ 6.3 এইটো খুব ইম্পৰ্টেণ্ট মেথছ। তাৰমানে প্ৰতিটো প্ৰশ্ন কাকতত কম বেছি পৰিমাণে এইটো প্ৰশ্ন আহে, গতিকে তোমালোকে এইটো খুব ভালদৰে লক্ষ্য কৰিবা। প্ৰশ্নটো মই পঢ়ি আছোঁ, চাই লোৱা। ABCD সামন্তৰিকৰ এডি বাহুৰ বৰ্ধিত অংশত ই এটা বিন্দু আৰু BE ৰেখাই CDক F বিন্দুত ছেদ কৰে। দেখুওৱা যে ত্ৰিভুজ ABE চিমিলাৰ টু ত্ৰিভুজ CAB। আমি কি প্ৰমাণ কৰিব লাগে, বা আমি দেখাব লাগে যে ত্ৰিভুজ ABE সদৃশ ত্ৰিভুজ CAB। এতিয়া মই এই প্ৰশ্নটো তোমালোকক সমাধান কৰি দি আছোঁ, চাই লোৱা। প্ৰথমতে ABCD সামন্তৰিকটো মই ইয়াত আঁকি দিছোঁ। চোৱা, ABCD সামন্তৰিকটো ইয়াত আঁকি দিয়া হৈছে। ABCD এনেকৈ নামাকৰণ কৰা তোমালোকে। এইটো হৈছে সামন্তৰিক ABCD। সামন্তৰিকৰ এডি বাহুৰ বৰ্ধিত অংশত, মানে এডি বাহুক আমি বঢ়াই দিছোঁ, এডি বাহুটোক আমি ই বিন্দুলৈ বঢ়াই দিছোঁ, ঠিক আছে, ই বিন্দুলৈ বঢ়াই দিছোঁ। আৰু BE ৰেখাই কি কৰিছে, CDক F বিন্দুত কাটিছে। এতিয়া সামন্তৰিকটো তোমালোকক মই নিশ্চয় দেখুৱাইছোঁ, ABCD সামন্তৰিক। আৰু এই সামন্তৰিকৰ এডি বাহুৰ বৰ্ধিত অংশত এটা বিন্দু লোৱা হৈছে, কি ই বিন্দুলৈ বঢ়াই দিয়া হৈছে। এতিয়া ইয়াত কি কৈছে চোৱা, BE ৰেখাই CD বাহুৰ ক'ত কাটিছে, F বিন্দুত কাটিছে, ঠিক আছে। মই এতিয়া BEটো সংযোগ কৰি দিছোঁ, চাই লোৱা তোমালোকে। BE সংযোগ কৰি দিছোঁ। এইটো সংযোগ কৰাৰ লগে লগে ই CDক ক'ত কাটিছে, CDত F বিন্দুত কাটিছে। এইটো F বিন্দুত কাটিছে। এতিয়া আমি প্ৰমাণ কৰিম কি ত্ৰিভুজ ABE। এতিয়া AB ক'ত আছে, ABE মই দেখুৱাই দিছোঁ বেলেগত আঁকি। যিটো আমি ত্ৰিভুজ, এইটো হৈছে কি ABE ত্ৰিভুজ, ঠিক আছে, ABE ত্ৰিভুজ। আৰু আনটো হৈছে কি CFB। এই দুটা ত্ৰিভুজ আমি কি দেখাব লাগে, সদৃশ দেখাব লাগে। এইটো চোৱা, মই চলিউশ্যনটো কৰি দি আছোঁ, একেবাৰে সহজ পদ্ধতি তোমালোকক কৰি দি আছোঁ। প্ৰথমতে আমি ত্ৰিভুজ যি দুটা সদৃশ দেখুৱাম, এই দুটা ত্ৰিভুজ আমি লৈ আছোঁ। চোৱা, ত্ৰিভুজ ABF, ত্ৰিভুজ ABE নহয়, ত্ৰিভুজ ABE আৰু ত্ৰিভুজ ABEৰ পিছত ল'ম আমি কি CFB। এই দুইটা ত্ৰিভুজ প্ৰথমতে আমি সদৃশ দেখাব লাগিব। এতিয়া মই আগৰ অংকটোত কোৱাৰ দৰে এতিয়া তোমালোকক মই দেখুৱাই দি আছোঁ। চোৱা, সামন্তৰিকৰ বিপৰীত বাহুবোৰ কি হয়, পৰস্পৰ সমান্তৰাল হয়। তাৰমানে AD আৰু BC সমান্তৰাল, কিয়নো এইটো সামন্তৰিক। গতিকে ইয়াক বঢ়াই দিছোঁ ই বিন্দুলৈ, আৰু ইয়াত তিৰ্যক হ'ব কি BE তিৰ্যক। গতিকে ইয়াত যিটো কোণ হ'ব, এই কোণটো চোৱা, এইটো চকুত যিটো কোণ আছে, এই কোণটো হৈছে তোমালোকে এনেকৈ লিখা AEB, এংগুল AEB। এই কাৰ সৈতে সমান, ইয়াত যিটো এইটো চকুত যিটো কোণ হৈছে, এই কোণটো হৈছে CBF। কিয় এই কোণ দুটা কিয় সমান, চোৱা, কোণটো যেতিয়া তোমালোকে লিখিবা, কোণ যদি এইটো মাজত থাকিব, ইয়াত ই কোণ বুজাইছে আৰু ইয়াত BE কোণ বুজাইছে, আমি লিখোঁতে সময় এনেকৈ লিখিম এংগুল AEB, আৰু ইয়াক লিখিম CBF। এই দুটা কি কোণ, একান্তৰ কোণ। কি কোণ, একান্তৰ কোণ, ঠিক আছে। ইয়াৰ পিছৰ অংশটো আমি ল'ম,
ইয়াৰ এ কোণ, ঠিক আছে। তার ঠিক অপোজিট যেটো কোণ আছে এইটো কি আছে, চি আছে। গতিকে কোণ এ সমান কোণ চি বুলি তোমালোকে লিখা, কোণ এ সমান কোণ চি। যুক্তি দিব লাগিব, এইটো হৈছে কি বিপৰীত কোণ। কাৰ বিপৰীত কোণ এইটো, সমান্তৰিকৰ বিপৰীত কোণ। সমান্তৰিকৰ বিপৰীত কোণ বুলি লিখা তোমালোকে, সমান্তৰিকৰ বিপৰীত কোণ, সমান্তৰিকৰ বিপৰীত কোণ। এতিয়া এই কোণখিনি দুইটা ত্ৰিভুজক কি কৰে, সদৃশ কৰে। গতিকে আমি লিখিব পাৰিম যে ত্ৰিভুজ এ বি ই সিমিলাৰ টু ত্ৰিভুজ চি এ বি, যেটো আমি প্ৰমাণ কৰিম। এইটো আমি এতিয়া দেখাব পাৰিছোঁ। নিশ্চয় তোমালোকে এইটো যদি ট্ৰাই কৰা পাৰিবা। ধন্যবাদ।